हेलो बंधुসকল আসসালামু আলাইকুম। मैं डबकाल लड़ा इमरान मोर चेनेलर और एक भिडिओ लै आपनालोকক स्वागतम जानाइछो। बंधुসকল आजिर भिडिओটো विशेष कारणत बनाब लगा होइছে। आपनालोকৰ भिडिओটোर जरियते आपनालोक उपकृत हब पारिब। बंधुসকল आपनालोকৰ যদি किडनीर प्रब्लेम आछे बा आपनालोके जदि डायलिसिस करि आछे, आपेलर डायलिसिस चलि आछे आपनार आरो आपुनि एजन किडनीर पेशेंट हय, क्रिएटिनाइन आपनार बाढ़ि आछे आरो सप्ताहत एटा बा दुटा डायलिसिस দিব লগা হয় आरो आपनालोके हेइ डायलिसिस दिबर कारणे आपनालोके गुवाहाटीলৈকে যায় बा आपनालोके बाहिरत যায়, आपनालोके गुवाहाटी मेडिकल कलेजत যায়। बंधुসকল आपनालोকৰ কাৰণে এইটো এটা নতুন সুবিধা, মানে ডিফু মেডিকেল কলেজত আপোনালোকে ফ্ৰীত ডায়ালিসিস কৰিব পাৰিব। ফ্ৰী 1 টকা দিব নালাগে, আপোনালোকে একদম ফ্ৰীত ডায়ালিসিস কৰি পেশেন্টজনক লৈ যাব পাৰিব ইয়াৰ পৰা, ডিফু মেডিকেল কলেজৰ পৰা। আৰু ডায়ালিসিস কেনেকুৱা হয় বন্ধুসকল আমি আপোনালোকক দেখুৱাম। ভিডিঅ'টো লাষ্টলৈকে চাব বন্ধুসকল। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব বন্ধুসকল। ভিডিঅ'টো এটা শ্বেয়াৰৰ কাৰণে আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে বেলেগ কাৰোবাৰ এই বেলেগৰ ফায়দা হ'ব, বেলেগ লাভান্বিত হ'ব আপোনাৰ শ্বেয়াৰত। বন্ধুসকল মই যিবিলাক ভিডিঅ' বনাওঁ সেইবিলাক ভিডিঅ'ত আপোনালোকৰ নিশ্চয় কিবা নহয় কিবা এটা ফায়দা থাকিব, তেনেকুৱা ভিডিঅ' মই বনাওঁ আৰু আননেচেচাৰি মই ভিডিঅ' নবনাওঁ। বন্ধুসকল মোৰ ইউটিউব চেনেলত বৰ্তমানে 590 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। মোৰ ৱাচ টাইমটো অলপ পিছ পৰি আছে। বন্ধুসকল আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, মোৰ চেনেলটো বেছিকৈ ছাবস্ক্ৰাইব কৰিব প্লিজ। আৰু এনেকুৱা ভিডিঅ' আপোনালোকক মই দি থাকিম, আপোনালোকে চাব। আপোনালোকৰ এইবিলাক ভিডিঅ'ৰ পৰা আপোনালোকেও উপকৃত হ'ব পাৰিব বন্ধুসকল। তেতিয়াহ'লে মই পোনে আপোনালোকক লৈ যাম ডাইৰেক্ট মেডিকেল কলেজত, আৰু মেডিকেল কলেজত গৈ মই আপোনালোকক দেখাম ডায়ালিসিস ৰুমৰ ভিতৰত ডায়ালিসিস কেনেকুৱা হয়, ডায়ালিসিস কেনেকুৱা কৰে। বন্ধুসকল লগত থাকিব, ভিডিঅ'টো লাষ্টলৈকে চাব। বলক মই আপোনালোকক ডাইৰেক্ট লৈ যাওঁ ডায়ালিসিস কেনেকুৱা হয়, মানুহে কেনেকৈ ডায়ালিসিস কৰে। আপোনালোকে বহুতে ভাবিব ডায়ালিসিসনো কি হয়, ডায়ালিসিস কেনেকুৱা কৰে, কিডনি অপাৰেশ্যন কৰি ডায়ালিসিস কৰে নেকি? নহয়, একদম সিম্পল প্ৰচেছ হয়, বহুত ভাল প্ৰচেছ হয়। আৰু ডায়ালিসিস হোৱা মানুহবিলাকৰ কিন্তু ভালেই ৰিকভাৰী কিন্তু হয়। বন্ধুসকল ভিডিঅ'টো লাষ্টলৈকে চাওক, মই আপোনালোকক দেখাই আছোঁ ডায়ালিসিস কেনেকুৱা। বন্ধুসকল এতিয়া চাওক ডায়ালিসিস কেনেকুৱা হয়। এইটো আমাৰ পেচেণ্ট হয় আৰু আমাৰ পেচেণ্টক আমি বেডত শুৱাই দিছোঁ আৰু ইয়াত মেচিনত লগাই দিছে তেওঁৰ ডায়ালিসিসৰ প্ৰচেছখিনি। আৰু তেওঁৰ ডায়ালিসিসৰ প্ৰচেছখিনি লগোৱাৰ লগে লগে তেওঁৰ শৰীৰৰ যিমান ব্লাড আছে এইটো মেচিনেৰে ফিল্টাৰ হৈ আকৌ তেওঁৰ শৰীৰত এই ব্লাডটো সোমাই দিয়া হয় আৰু ফিল্টাৰ কৰি এইটো সোমোৱাৰ পিছত এইটো হৈছে ডায়ালিসিস মেচিন আৰু এইটো মেচিনৰ পৰা ডায়ালিসিস কৰা হয়। একদম ইজি প্ৰচেছ হয় বন্ধুসকল। আপোনালোকৰ যদি কোনোবা পেচেণ্ট ডায়ালিসিসৰ লগত জড়িত হৈ আছে বা ডায়ালিসিস দিব লগা হৈ আছে, এইটো চাওক ডিফু মেডিকেল কলেজৰ ডায়ালিসিস ৰুম হয়। আপোনালোকে আহি সুন্দৰকৈ ইয়াত ডায়ালিসিস কৰি লৈ যাব পাৰিব একদম কম খৰচত, 1 টকাও নিদিয়াকৈ। বন্ধুসকল ইয়াত কিন্তু বহুত ভাল ৰেছপন্সো ভাল আৰু ৰেছপন্সিবিলিটিও ভাল। বাছ ইমানখিনি কৈ মই ভিডিঅ'